লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ ৰাজ্যিক বিজেপিও জানুৱাৰী ফেব্ৰুৱাৰী মাহত বিজেপিৰ ধাৰাবাহিক কাৰ্যসূচী পৃষ্ঠপোষক সন্মিলন চোতাল বৈঠকৰ লগতে হ'ব সমষ্টিয়ে পদযাত্ৰা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি জিলা সভাপতিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কাইলৈ হ'ব বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা বৈজয়ন্ত জে পাণ্ডা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চলিত মাহতে অসমলৈ আহিব কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী বিহুৰ পাছতে কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায় আৰু কুলদীপ বৰুৱাই আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত এই সন্দৰ্ভত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৰাণা প্ৰতাপ কলিতাৰ যোগদান সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ ভৱেশ কলিতাৰ মাঘ মাহত জোৰদাৰ গতিত হ'ব যোগদান পৰ্ব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ দলক কংগ্ৰেছৰ বাবে ৰাহুল গান্ধী সিংহ হ'ব পাৰে আমাৰ বাবে নহয় শাসনত নথকা মানুহ কিহৰ সিংহ ৰাহুল গান্ধী ঘাঁহ খোৱা সিংহ আখ্যা ভৱেশ কলিতাৰ কালি সন্ধিয়া ভাগত আমাৰ কোৰ কমিটিৰ সভা অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় সভাপতি মহোদয়ৰ উপস্থিতিত আমাৰ এই পাৰ্টি কাৰ্যালয়ত আৰু 11 তাৰিখে আমাৰ নিৰ্বাচনী পৰিকল্পনা বৈঠকখন আমাৰ আমিনগাঁও পিডব্লিউডি আইবিত অনুষ্ঠিত হ'ব 11 বজাৰ পৰা স্থান বিষয় এটাই আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি ক্লাষ্টাৰ ৱাইজ এখন ডাঙৰ জনসভা অনুষ্ঠিত হ'ব পাব্লিক ৰেলী তাত সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া প্ৰতিৰক্ষা মন্ত্ৰী সন্মানৰ ৰাজনাথ সিং ডাঙৰীয়া পথ পৰিবহণ মন্ত্ৰী নীতিনজী গাডকাৰী ডাঙৰীয়া উপস্থিত থাকিব জানুৱাৰী ফেব্ৰুৱাৰী মাহটো আমাৰ একদম পুৰা আমাৰ 17টা বিন্দুলৈ কাৰ্যক্ৰম চলি থাকিব দুদিনকৈ ল'লেও 29 দিন অৰ্থাৎ গোটেই দুটা মাহটো আমাৰ বেক আছে কাৰ্যক্ৰম তাৰপিছতে আমাৰ পদযাত্ৰা হ'ব প্ৰতিটো বিধানসভা সমষ্টি স্তৰত ঠিক তেনে আমাৰ পৃষ্ঠাসমূহ সন্মিলন হ'ব যোৱাকালিও আমি কৈছোঁ চৌপাল বৈঠক আমাৰ শক্তি কেন্দ্ৰ স্তৰত আমি চোতাল বৈঠক অনুষ্ঠিত কৰিম যোগদান কাৰ্যক্ৰম হয় কাৰণ এইকেইদিন পোহৰ মাহ চলি আছে সকলোৱে জানো ভোগালী বিহুৰ পিছতে যোগদান পৰ্বটো আৰু তীব্ৰতৰ হ'ব শংকৰ প্ৰসাদ ৰায় আৰু কুলদীপ বৰুৱা দুইটা নাম তেওঁলোকে মাঘৰ মাহত জইন কৰিব এতিয়ালৈকে পাৰ্টিত জইন কৰিব বুলি কোনো ধৰণৰ কৰা নাই কিন্তু তেখেতটো জানে আপোনালোক সকলোৱে তেখেতজন গুণীজ্ঞানী ব্যক্তি সেনা প্ৰধান আছিলে মোটামুটি আমাৰ লেফটেনেণ্ট জেনেৰেল মানে আমি অসমৰ হৈ সেনা প্ৰধানে কৈছোঁ আৰু আমাৰে সন্তান অসমীয়া সন্তান এজন সেনা প্ৰতাপ কলিতা আৰু মোৰ সমষ্টিৰে ব্যক্তি তেওঁ আৰু মোৰ জ্যেষ্ঠ ভাতৃসদৃশ তেখেত কিন্তু এই ক্ষেত্ৰত মই তেখেতৰ সদায় চৰ্চা দিওঁ পাৰ্টি জইন কৰা বা ৰাজনীতি কৰা এই বিষয়ে কোনো ধৰণৰ চৰ্চা হয় নাজানো তেওঁলোকে যায় তেওঁলোকৰ কাৰণে সিংহ লায়ন আৰু কিবা হ'ব পাৰে আপোনালোকৰ মতে আমাৰ কাৰণে কি আমাৰ নেতা আছে নহয় আমিতো কাকো সিংহৰ লগত কম্পেয়াৰ কৰিব নাযাওঁ আৰু সিংহই যদি আৰু মানে ঘাঁহো খাই সেইটো কেনেধৰণৰ সিংহ আকৌ সিংহটো ভাৰত আছে যদি সিংহই হয় সিংহ ক'ত আছে আজিকালি সিংহটো বনৰ ৰজা হৈ থাকিব লাগে